জুবিন গাৰ্গৰ জীয়েক কাজলীৰ সম্পত্তি দেখিলে আপোনাৰ চকু কপালত উঠিব। হয়, এইগৰাকী কাজলী জুবিন গাৰ্গৰ ছোৱালী, আৰু এই জুবিন গাৰ্গে এই কাজলীক কি কি সম্পত্তি দি গল, আৰু সম্পত্তিৰ তালিকা আপুনি এতিয়া যেতিয়া দেখিব আৰু শুনিব আপোনাৰ চকু কপালত উঠিবই উঠিব। কিয়নো এই কাজলীয়ে বৰ্তমান জুবিন গাৰ্গৰ পৰা কি কি পালে, জুবিন গাৰ্গৰ সম্পত্তি কেনেকৈ কি কি বাজেয়াপ্ত কৰিলে, এইগৰাকী কাজলীয়ে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ সন্তান হৈ কি কি সম্পত্তি, কি কি বিল্ডিং, কি কি আট্টালিকা নিজৰ হাতলৈ আনিলে, এইখিনি কথা আজি আপোনালোকে এই ভিডিঅ'টোত পাব। কাৰণ জুবিন গাৰ্গে কেইবাটাও ষ্টেজত চিনাকি কৰাই দিছিল যে কাজলী মোৰ তুলনীয়া জী, আৰু এই কাজলী তুলনীয়া জী সকলোৰে পৰা অগুচ্ছৰে আছিল। হয়, সকলোৰে পৰা আঁতৰত আছিল, তেওঁ আচলতে কেমেৰাৰ সন্মুখলৈ অহা নাছিল। এতিয়া সময় বহাৰ লগে লগে এই কাজলীৰ ফটোই হওক, ভিডিঅ' হওক, ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, আৰু কেমেৰাৰ সন্মুখলৈ আহিছে এই কাজলী। কিন্তু এই কাজলীয়ে কেনেকৈ জুবিন গাৰ্গৰ সম্পত্তি কি কি পালে, জুবিন গাৰ্গে নিজৰ জীয়েকক কি কি সম্পত্তিৰ অধিকাৰ দি গল, আৰু এই কাজলীয়ে কি কি সম্পত্তি, ক'ত ক'ত কি কি আট্টালিকা, ক'ত ক'ত কি কি বিল্ডিং নিজৰ হাতলৈ আনিলে, এইখিনি কথা আপুনি এতিয়া গম পাব এইটো ভিডিঅ'ত, আৰু আচৰিত হৈ পৰিব। ক'ত ক'ত কি কি ব্যৱসায় আছে এই কাজলী, আচৰিত হৈ পৰিব আপুনি জানিলে। হয়, এই কাজলী আচলতে এগৰাকী গাৰো ছোৱালী, আৰু এই কাজলীক কেনেকৈ পাইছিলে জুবিন গাৰ্গে আপোনালোকক দোহাই কোৱাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে গম পায় কাজলী এগৰাকী তুলনীয়া জী, আৰু গুৱাহাটীত কেনেকৈ মাজ ৰাতি গৈ থাকোতে জুবিন গাৰ্গে পাইছিল আৰু জুবিন গাৰ্গে উদ্ধাৰ কৰিছিল, অৰ্থাৎ চাইল্ড লাইনত দি দিছিল, আৰু তাৰ পৰাই তেওঁ এডুকেশ্যন লৈ, হয়, পঢ়ি শুনি ডাঙৰ হৈ নিজে খুটি খাব পৰা হল। কিন্তু এই কাজলীৰ সম্পত্তিৰ কথা এতিয়া প্ৰত্যেকৰে চকুৱে চকুৱে, মুখে মুখে ওলাই আছে যে কাজলীৰ কি আছে আৰু কাজলীৰ কি নাই, জুবিন গাৰ্গে কাজলীক কি দি গল। এতিয়া আপোনালোকক এই কথাকেইটা মই যেতিয়া কম আপুনি আচৰিত হৈ পৰিব, এই কাজলী এনেকুৱা হব পাৰেনে, জুবিন গাৰ্গৰ ছোৱালী কাজলী এনেকুৱা হব পাৰেনে। কাৰণ জুবিন গাৰ্গ এগৰাকী দানী ব্যক্তি, হয়, আনক দি ভাল পায়, আনক সহায় কৰি ভাল পায়। কাৰণ এই জুবিন গাৰ্গে এতিয়া কাজলীৰ কাৰণে কি কৰি গল, এটা ডাঙৰ প্ৰশ্ন নহয়নে। কিন্তু এই ডাঙৰ প্ৰশ্নটোৰ উত্তৰ এতিয়া আপোনালোকক দিছো মই, আপোনালোকে ভালকৈ শুনক। এই কাজলী হৈছে এগৰাকী স্বাভিমানী ছোৱালী, আনৰ তলত থাকি বা আনৰ আশা কৰি জীয়াই থকা ছোৱালী নহয়। গতিকে জুবিন গাৰ্গে কি দিলে বুলি যদি প্ৰশ্ন কৰা যায়, জুবিন গাৰ্গে মাত্ৰ কেইটামান হোৱাটছআপ মেছেজ, কেতিয়াবা এটা ফোন কল, কেতিয়াবা ভাল বেয়া, কেতিয়াবা এই কাজলীক চলিবৰ কাৰণে, হয়, ২,০০০ টকাৰে সহায় কৰিছিল, আৰু দিয়াৰ ভিতৰত মৰম দিছিল নিজৰ জীয়েকৰ ধৰণেৰে। কিন্তু এই কাজলীক কোনো এনেকুৱা ধৰণৰ সম্পত্তি কাজলীয়েও বিচৰা নাছিল, আৰু জুবিন গাৰ্গেও তেনেকুৱা ধৰণৰ সম্পত্তি হিচাপে দিয়া নাছিল। এই কথাটো এতিয়া পোহৰলৈ আহিছে, আৰু কাজলীয়ে আশাও কৰা নাছিল যে জুবিন গাৰ্গৰ সম্পত্তিৰ উত্তৰাধিকাৰী মই হম, কিয়নো এই কাজলী এগৰাকী স্বাভিমানী ছোৱালী, আৰু এই কাজলীয়ে এতিয়াও কয় যে মই আগতেও কাম কৰি খাইছিলো আৰু এতিয়াও কাম কৰি খাওঁ, গতিকে মই পাপাৰ সম্পত্তিৰ লোভ মই নাই কৰা, আৰু পাপাৰ সম্পত্তি বিচাৰি মই নাযাওঁ, কাৰণ মই কষ্ট কৰি খোৱা ছোৱালী, মই কষ্ট কৰি যাম। কিন্তু পাপাই দিয়া, অৰ্থাৎ জুবিন গাৰ্গে দিয়া সেই নতুন জীৱনটোৰ কথা এইগৰাকী ছোৱালীয়ে পাহৰিব নোৱাৰে। আটাইতকৈ দিয়া ডাঙৰ সম্পত্তিটোৱে হৈছে কাজলীক নতুন জীৱন। হয়, এই নতুন জীৱন যে জুবিন গাৰ্গে কাজলীক দিলে, এইটোৱে হৈছে কাজলীৰ কাৰণে এটা ডাঙৰ সম্পদ, ডাঙৰ সম্পত্তি। ইয়াতকে আৰু এই কাজলীক একো নালাগে। দেউতাকৰ মৰম ভাল পোৱাৰ কাৰণে তাই আজি উজ্জীৱিত হৈ আছে, 10জন মানুহে চিনি পাইছে। কিন্তু এই কাজলীয়ে
স্থাৱৰ সম্পত্তিৰ কোনো অংশ তেওঁ দাবীও নকৰে আৰু নলওঁ বুলিও কথা দিছে কিছু কিছু মিডিয়া মহলত। গতিকে অনাগত সময়ত দেখা যাব কোনফালে ঢাল।